হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। মই আজি দেখাম বানাৰসী শাড়ী কেনেকৈ পিন্ধাব লাগে। পিছে সকলোৱে জানেই চাগে, তথাপিও মইনো কেনেকৈ পিন্ধাওঁ চাওঁ আহক। পিছে শাড়ীখন অলপ গধুৰ হয়। প্ৰথমে মই এনেদৰে অলপ সুমুৱাই লৈছোঁ শাড়ীখন। এনেদৰে মই শাড়ীখন সুমুৱাই তাৰপিছতে শাড়ীৰ কুচকেইটা দি ল'ম, এনেকৈ প্লেটছকেইটা বহাই ল'ম। আৰু এনেদৰে পিনটো যদি আমি কঁকালৰ ওচৰৰ কুচকেইটা দিবৰ বাবে অলপ তলত মাৰোঁ, তেনেহ'লে কুচকেইটা ধুনীয়াকৈ বহি যায়, দেখিবলৈও ধুনীয়া লাগে। তাৰপাছতে মই এনেদৰে এই কুচকেইটা ধুনীয়াকৈ বহাই ল'ম, এনেদৰে ধুনীয়াকৈ এটা এটাকৈ দি ল'ম। এয়া হৈ গৈছে প্ৰায়। এনেদৰে গোটেইকেইটা শাড়ীখন এনেদৰে বহাই লৈ পিনি তাৰপিছত কুচকেইটা বহাই লৈ তাৰপৰা তলটো অলপ মিলাই ল'ম। তলত মানে কুচবোৰ কি হয়, অলপ চুটি দীঘল হৈ থাকে, দেখিবলৈও বেয়া লাগে আৰু পিন্ধিবলৈ অসুবিধা হয়। শাড়ীখন সমান হ'লে ভাল হয়, দেখিবও ধুনীয়া লাগে। এনেকৈ সমানকৈ গোটেইকেইটা কুচ মিলাই পিনি মই এইকেইটা আকৌ আইৰণ কৰি দিম, তেতিয়া দেখিবলৈ আৰু ধুনীয়া লাগে। কি হয়, শাড়ীখন ফুলি থাকিলে ফিটিং নহয় ভালদৰে, দেখিবলৈও ভাল নালাগে। এনেদৰে কুচকেইটা বহাই লৈছোঁ। তাৰপিছত মই এতিয়া আকৌ এনেদৰে সুমুৱাই দিম এতিয়া কুচকেইটা। এয়া দেখিছেনে, হৈয়ে গৈছে প্ৰায় পিন্ধোৱা। এনেদৰে মই শাড়ীখন পিন্ধালোঁ। তাৰপৰা এতিয়া অলপ আইৰণ কৰি দিম। তেতিয়া কি হয়, আইৰণ কৰি দিলে মানে শাড়ীখন দেখিবলৈ ধুনীয়া লাগে, ফিটিংটো ধুনীয়া হয়। ষ্ট্ৰেটনাৰডাল দি মই এনেদৰে কুচবোৰ এটা এটাকৈ ষ্ট্ৰি দিয়া লেখীয়া কৰি দিছোঁ, তেতিয়া মানে দেখিবলৈ ধুনীয়া হয়, চেপেটা হৈ পৰি থাকে, দেখিও ভাল লাগে। এনেদৰে মই কুচখিনি দি ষ্ট্ৰি মাৰি দিছোঁ ষ্ট্ৰেটনাৰে। হৈয়ে গৈছে প্ৰায়। বাকীকেইটাতো তেনেদৰে একেধৰণেৰে এনেকৈ আইৰণ কৰি দিম। পিছফালেও কৰি দিছোঁ। এয়া পিছফালেও অলপ এনেদৰে কৰি দিছোঁ। এনেদৰে গোটেইকেইটা কুচ এনেদৰে যদি কৰি দিওঁ, দেখিবলৈ ধুনীয়া লাগে। দেখিছেনে, হৈয়ে গ'ল পিন্ধাই। কেনেকুৱা হৈছে শাড়ীখন পিন্ধোৱা, কমেণ্টত জনাব।